তাৰ আগতে আপোনালোকে দেখিছে সন্মুখফালে ভাৰত মাতৃৰ এখনি ফটো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ বাওঁফালে আমাৰ মঞ্চৰ সোঁফালে সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকা ভূপেনদাৰ ফটো আৰু মাননীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো। এতিয়া মই আপোনালোকৰ পৰা এইটোহে জানিব খুজিছোঁ, আমাৰ মাননীয় ভাগায়াজীয়ে আপোনালোকক মাতৃভূমিৰ তত্ত্ব ব্যাখ্যা কৰি গ'ল। আমিও কথাই কথাই ভাৰত মাতৃৰ বন্দনা কৰোঁ। আমি বন্দে মাতৰম বুলি কৈছোঁ, আমি ভাৰত মাতৃৰ বন্দনা কৰিছোঁ। আজি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসৰ এই শুভক্ষণত আহি থাকোঁতে মই দেখিছোঁ কোনোবা আলফাই কৈছে আজি যদি কোনোবা একগোট হয় তেতিয়াহ'লে বোলে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমিতো একগোট হৈয়ে আছোঁ। তাৰপিছতেই মই মোৰ সামাজিক মাধ্যমত লিখি থৈ আহিছোঁ, লংকা মোৰ উপজা ঠাই আৰু উপজা ঠাইত আমি হিন্দু সন্মিলনত অংশগ্ৰহণ কৰিম। আৰু তেওঁক মই জনাই থৈ আহিছোঁ ইনডাইৰেক্টলি যে তোমাক জনাইছোঁ কি কৰা কৰিবা আমি চাই ল'ম, কাৰণ আমি ভাৰত। আৰু এই ভাৰতৰ কথা, এইখন ভাৰতৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই তাহানিতে কৈ গৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আশী। সেইখন কোনখন ভাৰত? আলফাই কোৱা ভাৰত নেকি? আলফাই ভবা ভাৰত নেকি? আলফাই যদি কয় ভাৰতৰ পৰা অসম পৃথক কৰিব লাগে তেতিয়াহ'লে দেখোন শংকৰদেৱকে আমি কাটি মাৰি খেদি শেষ কৰি পেলাব লাগিব, কাৰণ শংকৰদেৱে সেই ভাৰতৰ বন্দনা কৰিছে। আকৌ শংকৰদেৱে কৈছে দেৱৰ দুৰ্লভ ইটো জন্ম ভাৰতত নভজে তোমাৰো পাও। দেৱৰ দুৰ্লভ মানে দেৱতায়ো আশা কৰে ভাৰতত জন্মগ্ৰহণ কৰিবলৈ, তেওঁলোকে নাপায়, কিন্তু আমি পাইছোঁ। দেৱৰো দুৰ্লভ ইটো জন্ম ভাৰতত নভজে তোমাৰো পাও। তোমাৰ মানে ঈশ্বৰৰ ভগৱানৰ। গৃহ অন্ধকূপে পৰিয়া থাকয় পশু হেন স্বভাৱ। যে